জলেশ্বৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড জুইত সম্পূৰ্ণৰূপে ভস্মীভূত দুখনকৈ যাত্ৰীবাহী বাছ কথমপি ৰক্ষা পৰিল কেইবাখনো দোকান গোৱালপাৰাৰ জলেশ্বৰৰ বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে জলেশ্বৰৰ বজাৰৰ বাছ স্থানত ৰখাই থোৱা বাছৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈ দুখনকৈ যাত্ৰীবাহী বাছ নিশা অনুমানিক 2 বজাত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত ভস্মীভূত হোৱা যাত্ৰীবাহী বাছ দুখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS18AC 7052 আৰু AS25AC 1491 ৰাজ্যে লক্ষীপুৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ প্ৰায় 2 ঘণ্টা পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীত উপস্থিত হয় যদিও অগ্নি নিৰ্বাপক বাহিনীৰ বাহন বিকল হোৱাত জুই নিৰ্বাপন কৰাত ব্যৰ্থ হৈ উভতি যাব লগা হয় লক্ষীপুৰ অগ্নি নিৰ্বাপক বাহিনীৰ দলে লক্ষীপুৰ অগ্নি নিৰ্বাপক বাহিনীৰ দায়িত্বহীন কামকাজৰ ফলত উত্তেজিত হৈ পৰে একাংশ ৰাইজ আৰু অৱশেষত ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় উল্লেখ্য যে জুইৰ সূত্ৰপাতৰ কাৰণ বাতৰি যুগুত কৰা পৰ্যন্ত জানিব পৰা হোৱা নাই চাওক আমাৰ ইয়াত জলেশ্বৰ বজাৰত 900 বাছবিলাক সদায় থাকে আন দৰৰ দিনৰ দৰে আজিও আহি তেনেকুৱা দিনত আছিল ৰাতি 2টা বা 2:30টা মান বজাত হঠাৎকৈ কেনেকৈ জুইখন লাগিল আমি গম নাপাওঁ কিন্তু দুৰ্ভাগ্যৰ কথা এইটোই যে আমি ফায়াৰ ব্ৰিগেড অফিচত কল কৰাৰ মিনিমাম 2 পৰা 2.5 ঘণ্টা পিছত ফায়াৰ ব্ৰিগেড গাড়ীখন আহি লক্ষীপুৰৰ পৰা যদিও এনেকুৱা গাড়ী আহে য'ত পানী নাই গাড়ীৰ অগ্নিকাণ্ডক নিভাব পৰা অৱস্থাত নাছিল গাড়ীখন এনেকুৱা বেয়া অৱস্থাত আছিল যে গাড়ীত পানী নাছিল আমি প্ৰশাসন আৰু জিলা প্ৰশাসন আমাৰ মুখ্যমন্ত্ৰীক দাবী জনাব খুজিছোঁ যে আমাৰ জলেশ্বৰ বজাৰত এখন ফায়াৰ ব্ৰিগেড গাড়ী স্থায়ীভাৱে থাকিব লাগে কাৰণ যেতিয়া তেতিয়া আগুন লাগিব পাৰে গতিকে আমি ফায়াৰ ব্ৰিগেড ডিপাৰ্টমেণ্টৰ আমি হাইলি ৰিকুৱেষ্ট জনাওঁ যে আমি জলেশ্বৰত এখন স্থায়ীভাৱে ফায়াৰ ব্ৰিগেড গাড়ী ইয়াত থাকিব লাগে ইয়াত 2খন বাছ আছিল একেলগে 2খন বাছ সম্পূৰ্ণৰূপে পুৰি ভস্মীভূত হৈছে এতিয়ালৈকে আমি পোৱা নাই কেনেকৈ জুইখন লাগিল এতিয়ালৈকে আমি সূত্ৰপাত পোৱা নাই